আপুনি মানুহৰ মাজত মানুহক বিভাজন কৰিবলৈ প্ৰতিটো মুহূৰ্তত চেষ্টা কৰি থাকে ক'ত জুবিন হ'বলৈ আহিছে আপুনি লাজ নাই আপুনি জুবিনদাৰ ঘূৰ শত্ৰু 23 অক্টোবৰৰ পৰা বিজেপিয়ে বুলে প্ৰচাৰ অভিযান চলাব জুবিন গাৰ্গৰ ক্ষিপ্ৰ ন্যায় প্ৰদানৰ দাবীৰে তেওঁলোকে ময়ো জুবিন আমিও জুবিন শীৰ্ষক এই উক্তিৰে সমগ্ৰ অসমত জুবিনদাৰ ন্যায় বিচাৰিব বুলে তেখেতলোকে আপুনি আচৰিত হোৱা নাইনে বাৰু ময়ো আচৰিত হৈছিলোঁ কিয় জানেনে ডাবল ইঞ্জিনৰ চৰকাৰ তেওঁলোকৰ চলি আছে কেন্দ্ৰত তেওঁলোকৰ চৰকাৰ ৰাজ্যত তেওঁলোকৰ চৰকাৰ অথচ আজি 29 দিন হ'ল আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি থাকিবলগীয়া হৈছে এই যে যিটো পদক্ষেপ তেওঁলোকে ল'বলৈ গৈ আছে তাৰ দ্বাৰা তেওঁলোকৰ পুৰা চৰকাৰ যে বিফল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এজন যে সম্পূৰ্ণৰূপে বিফল মুখ্যমন্ত্ৰী এই বাৰু প্ৰতিপন্ন কৰা নাইনে তেওঁলোকে কি বুলি ভাবিছে আপোনালোকৰ নিশ্চয় মনত আছে যে নৰেন্দ্ৰ মোদীয়ে এটা সময়ত লিখিছিল মে ভি চৌকিদাৰ হুম তাৰপিছত তেওঁলোকে সকলোৱে লিখা আৰম্ভ কৰিছিলে মে ভি চৌকিদাৰ মে ভি চৌকিদাৰ মে ভি চৌকিদাৰ তেনেকৈ বুলি ভাবিছে নেকি নৰেন্দ্ৰ মোদী চৌকিদাৰ তেওঁলোক চৌকিদাৰ হ'ব পাৰে কিন্তু জুবিন গাৰ্গ হোৱাটো ইমান সহজ নহয় তেওঁলোকে এইটো কেনেকৈ ল'ব পাৰিলে যে ময়ো জুবিন আমিও জুবিন পচিবল নেকি আপোনালোকে ভাবক জুবিন গাৰ্গ হোৱাটো সম্ভৱ হ'ব পাৰে নেকি আপোনালোকে ভাবক এনেকুৱা এটা সত্তা যিজন ব্যক্তিয়ে কৈ গৈছিলে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই কাঞ্চনজংঘা তেওঁ সকলো জাতিক একত্ৰিত কৰি ৰাখিব বিচাৰিছিল আৰু কৰি ৰাখিবলৈ সফল হ'ল তেওঁ আজি তেওঁৰ মৃত্যুৰ 28-29 দিনৰ পিছতো আজি সমগ্ৰ অসমবাসীয়ে সি যি ধৰ্মৰ নহওক যি জাতিৰ নহওক জুবিন গাৰ্গৰ বাবে সকলোৱে কান্দিছে জুবিন গাৰ্গৰ সমাধিত আহি সকলোৱে তেওঁলোকৰ অশ্ৰু অঞ্জলি অৰ্পণ কৰিছেহি সম্ভৱ হ'ব পাৰে নেকি ময়ো জুবিন আমিও জুবিন তেওঁলোকে গম পাইছে যে আহি থকা নিৰ্বাচনত তেওঁলোকৰ অৱস্থা বেয়া হ'বলৈ গৈ আছে কাৰণ অসমবাসীয়ে ইতিমধ্যেই গম পাইছে যে জুবিন গাৰ্গক হত্যা কোনে কৰিছে অতি সাধাৰণ এটা কথা এজন ব্যক্তি যদি কেনেবাকে দুৰ্ঘটনাত পতিত হয় লগে লগে মানুহে আজিকালি সহায় কৰিবলৈ যোৱাৰ আগত কিন্তু মানুহে ভিডিঅ' কৰে কাৰণ নিজেও বাচিব লাগিব গতিকে জুবিন গাৰ্গৰ যদি প্ৰাকৃতিকভাৱে মৃত্যু হৈছিলে তেতিয়াহ'লে তেওঁলোকে তেতিয়াই কিহৰ বাবে তেওঁলোকে ফেচবুক লাইভৰ জৰিয়তে তেওঁলোকে কিহৰ কাৰণে তেওঁলোকে অসমবাসীক জনাব নোৱাৰিলে জুবিন গাৰ্গৰ শেষৰ ভিডিঅ'সমূহ তেওঁলোকে কিহৰ বাবে আমাক আজিলৈকে দিব পৰা নাই তেওঁলোকে মৌন ব্ৰত কিহৰ কাৰণে আজিলৈকে ধাৰণ কৰি আছে তেওঁলোকে অসমৰ জনসাধাৰণক ক'ব নোৱাৰে কিন্তু তেওঁলোকে SITৰ সন্মুখৰ আগত আহি ভাগে ভাগে তেওঁলোকে বক্তব্য প্ৰদান কৰিছে এই চৰকাৰখনে কি লুকুৱাব বিচাৰিছে আচলতে আমাৰ পৰা কি লুকুৱাব বিচাৰিছে জুবিন গাৰ্গৰ কেনেকৈ মৃত্যু হ'ল আমি তাকেই জানিব বিচাৰিছোঁ যে ইমান তেওঁৰ হাত ভৰি পেট ফুলি গ'ল তেওঁ কিমান সময় পানীৰ তলত থাকিলে লগত ইমানখিনি মানুহ থকা অৱস্থাত এজন চিজাৰ পেচেণ্ট বুলি জানিও তেওঁ কেনেকৈ মৃত্যু লৈ ঠেলি পঠিয়ালে ইয়াত কি অভিসন্ধি আছে কি চক্ৰান্ত আছে অসমৰ ৰাইজে আজি বুজি পাবলৈ বাকী নাই আজি তেওঁলোকে কয় ছিংগাপুৰ এখন আমাৰ বন্ধু ৰাষ্ট্ৰ হয় অথচ আজি ছিংগাপুৰৰ লগত গৈ অসম চৰকাৰে কিহৰ কাৰণে আজিলৈকে মানে তদন্ত কৰিবলৈ পুলিচ পঠিয়াব নোৱাৰিলে আৰু এইজন মুখ্যমন্ত্ৰীয়ে দম্ভ মাৰি কথা কয় যে গৌৰৱ গগৈৰ ওপৰত SIT দি তেওঁ পাকিস্তানৰ লগত কি লিংক আছে এইবিলাক কথা তেওঁ উলিয়াম বুলি কয় তেওঁৰ এজন বিধায়ক দিগন্ত কলিতানে কি তেখেতৰ ফেচবুকৰ পেজত তেখেতে আপলোড কৰে গৌৰৱ গগৈ কোন সময়ত চাহ খাইছিলে কোন সময়ত ভাত খাইছিলে কোন সময়ত ক'ত আছিলে আজি তেওঁলোকে কিহৰ কাৰণে আজি ছিংগাপুৰৰ পৰা এই কথাখিনি তেওঁলোকে উলিয়াই আনিবলৈ সক্ষম হোৱা নাই যে প্ৰকৃতাৰ্থত জুবিন গাৰ্গ কেনেকৈ মৃত্যু হৈছিলে তেওঁ কিমান সময়ত হস্পিটেললৈ নিয়া হৈছিলে কি হ'ল তেওঁৰ ক্ষেত্ৰত কিয় ইমান নেগলেক্ট কৰা হ'ল এই কথাখিনি আমি জানিব বিচাৰিছোঁ জুবিন গাৰ্গ ইমান এজন সৰু এটা সত্তা নহয় এটা সাংঘাতিক সত্তা সমগ্ৰ পৃথিৱীয়ে বৰ্তমান জুবিন গাৰ্গৰ এই সত্তাটোক চিনি পাইছে দেখিছে আজি তেনেস্থলত আজি বিজেপিয়ে উপলুঙা কৰিব বিচাৰিছে নেকি জুবিন গাৰ্গক ময়ো জুবিন আমিও জুবিন এইটো কেনেকুৱা কথা জুবিন গাৰ্গ এজনেই মাত্ৰ জুবিন গাৰ্গ মাত্ৰ এজনেই আৰু সেইজন আমাৰ প্ৰত্যেকৰে হৃদয়ত আছে বহুতে তেওঁক আজিৰ তাৰিখত ভগৱান বুলিও তেওঁক ক'ব খোজে আজি জুবিন গাৰ্গক লৈ উপলুঙা কৰিব বিচাৰিছে ভোটৰ লালসাত প্ৰথমে জুবিন গাৰ্গৰ ন্যায় দিবলৈ চেষ্টা কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তাৰ পিছত তেখেতে জুবিন গাৰ্গক লৈ পেলানি তেওঁলোকে দলটোৱে প্ৰচাৰ কাৰ্যসূচী চলাব তাত আমাৰ আপত্তি নাই
কিন্তু ন্যায় নিদিয়াকৈ তেওঁলোকে জুবিন গাৰ্গৰ নামত এইবিলাক যি কুচ এইবিলাক তেওঁলোকে কি লৰা ধেমালি খেলিবলৈ ওলাইছে এইবোৰ আমি কেতিয়াও পছন্দ নকৰোঁ তেওঁলোকৰ এনেকুৱা কাৰ্য পানীত নমা বাধা আছে সেইটোৱে অপৰাধ বেলেগ অপৰাধ আপোনালোকে তদন্ত কৰিব নালাগে হৈ গ'ল আমি সব বুজি পালোঁ ছিংগাপুৰ আৰক্ষীৰ আজিৰ যিটো বিবৃতি যে অপৰাধমূলক ষড়যন্ত্ৰ জুবিনদাৰ ক্ষেত্ৰত হোৱা নাছিলে বুলি যে কৈছে সেই কথা আমি নামানো এই কাৰণে যে জুবিনদাৰ চিজাৰ আছিলে জুবিনদাৰ ট্ৰিটমেণ্ট কৰা ডক্টৰে ইতিমধ্যে কৈছে জুই আৰু পানীত যোৱা বাধা থকাৰ পাছত যেনেকৈ আজি সিদ্ধাৰ্থ শৰ্মা আৰু আপোনাৰ এই নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ উদ্যোক্তা ফেষ্টিভেল মহন্ত আৰু আপোনাৰ এই ছিংগাপুৰৰ আছাম এছ'চিয়েশ্যন তেওঁলোকে যে মস্তি কৰিবৰ কাৰণে জুবিনদাক পানীলৈ যে লৈ গ'ল সাগৰলৈ লৈ গ'ল নে লৈ যোৱাৰ লগে লগে সেই মানুহবিলাক কালপিত হত্যাকাৰী গতিকে ছিংগাপুৰ আৰক্ষীয়ে চাৰ্টিফিকেট দিলে অসমৰ ৰাইজে সেই চাৰ্টিফিকেট গ্ৰহণ কৰিব নেকি নিশ্চয় নকৰে কোনো কাৰণতে নকৰে আৰু গোটেই কথা বতৰাবিলাক ওলাই পৰিছে এতিয়া যেনেকৈ মই কৈছোঁ ইতিমধ্যে যে হাই কমিশ্যন অফ ইণ্ডিয়াৰ অনুষ্ঠান আছিলে জুবিনদাৰ প্ৰগ্ৰেমটো গতিকে জুবিনদাক ছিংগাপুৰলৈ নি হাই কমিশ্যন অফ ইণ্ডিয়াই মেডিকেল ষ্টাফ নিদিলে গতিকে তেওঁক আচলতে জীয়াই থকা অৱস্থাত যিখিনি প্ৰয়োজন আছিলে এগৰাকী ৰোগীয়া মানুহক সেই প্ৰয়োজনীয়তা ছিংগাপুৰ আৰক্ষী বা আপোনাৰ হাই কমিশ্যন অফ ইণ্ডিয়া তেওঁলোকেতো যোগান নধৰিলে গতিকে মৃত্যুৰ মুখলৈ পেলাই দিলে সেই সকলোৱে মিলিজুলি গতিকে এই মুহূৰ্তত এই যিবিলাক কালপিত যিবিলাক হত্যাকাৰী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ঘৈণীয়েক সেই মানুহবিলাকক বচাবৰ কাৰণে যেতিয়া মোদী অমিত শ্বাহ ভাৰত চৰকাৰ হিমন্ত বিশ্ব শৰ্মা সকলোৱে মিলি হাই কমিশ্যন অফ ইণ্ডিয়া সকলোৱে মিলি এতিয়া গোটেই আচলতে এই অভিযুক্তবিলাক বচাবৰ কাৰণে যি ধৰণে আচলতে তেওঁলোকে নাটকবিলাক কৰি পেলালে গতিকে এই কথাটোত আমি স্পষ্ট হ'লোঁ নাটক চলিছে ভালকৈ গতিকে সেইকাৰণে কৈছোঁ অসমবাসী ৰাইজৰ এটাই ষ্টেটমেণ্ট চিধা ষ্টেটমেণ্ট যে ফাঁচি হ'ব লাগে এই হত্যাকাৰীৰ আমি দেখা পালোঁ চব কথা বতৰা গতিকে ইয়াত কোনোবাই বচাব খুজিলেও অসমৰ ৰাইজে এই মানুহবিলাকক কেতিয়াও বাচিবলৈ নিদিয়ে বাচিব নোৱাৰে তেওঁলোক জুবিন দা অসমৰ হিয়াৰ আমঠু আমাৰ প্ৰাণৰ স্পন্দন জুবিন দাক হত্যাৰ মুখলৈ ঠেলি দিয়া মানুহক কোনোবাই ৰেহাই দিব নেকি কোনো কাৰণতে নিদিয়ে চব কথা বতৰা ওলাই পৰিছে এতিয়া যে আপোনাৰ ষড়যন্ত্ৰৰ বলি হৈছে জুবিন দা গতিকে নেগলিজেঞ্চিৰ কাৰণে হওক উচতাই মেলি আপোনাৰ পানীলৈ তেওঁক সাঁতোৰাবলৈতো তেওঁ উচতনি দিলে সেই সময়ত পাৰিব এটাইতো ঠেলি দিব খুজিছিলে গতিকে সেইটো অপৰাধমূলক ষড়যন্ত্ৰ কিয় নহয় পানীলৈ বাধা আছে নহয় যোৱা পানীত নমা বাধা আছে সেইটোৱে অপৰাধ বেলেগ অপৰাধ আপোনালোকে তদন্ত কৰিব নালাগে হৈ গ'ল আমি সব বুজি পালোঁ আৰু আপোনালোকে চৰকাৰে বচাব খুজিছে কিন্তু অসমৰ ৰাইজে চৰকাৰে বচাব খুজিলেও এই আচলতে জাতীয় শত্ৰুকেইটাক কোনো কাৰণতে ফাঁচিক বাদ দি মৃত্যুদণ্ডক বাদ দি বেলেগ কথা অসমৰ ৰাইজে ভাবিব নোৱাৰে প্ৰথম কথা আচৰিত লাগিছে শুনি পেলাই তেওঁলোকে এতিয়া ন্যায়ৰ বাবে ৰাজপথত নামিছে আৰু তেওঁলোকৰ যিটো প্ৰতিবাদ হ'ব সেই প্ৰতিবাদটো হৈছে ময়ো জুবিন আপুনিও জুবিন এতিয়া প্ৰথম কথাটো ক'ব বিচাৰিছোঁ মানুহে ইমান মিছা এক্টিং কেনেকৈ কৰিব পাৰে আৰু ইমান মিছা কথা কেনেকৈ ক'ব পাৰে জুবিন গাৰ্গদেৱৰ ন্যায়ৰ বাবে এতিয়া চৰকাৰ কাৰ বিজেপিৰেতো চৰকাৰ হয় মানে চৰকাৰৰ এগেইনষ্টত বিজেপি কৰ্মীয়ে আন্দোলন কৰিব মানে ক'বলৈ গ'লে পুলিচে এতিয়া নিজৰ হাতত হেণ্ডকাফ পিন্ধিব লাগিব তাৰ বাহিৰে একো নাই চুৰক ঘৰত বৰপিৰা পাৰি দি পেলাই মানুহক দেখা বাৰীত চুৰ বিচাৰি ফুৰিলে নহ'ব নহয় কথাটো তেনেকুৱা হয় নে নহয় এতিয়া যদি সঁচাকৈ ময়ো জুবিন আপুনিও জুবিন যদি এনেকৈ হৈছে জুবিন দাক যদি সঁচাকৈয়ে সন্মান কৰে সঁচা অৰ্থত সন্মান কৰে মই এতিয়া প্ৰমাণ দিম কিন্তু মুখ্যমন্ত্ৰী ডাঙৰে নিজে কৈছিলে যে আই এম বিগ ফেন অফ জুবিন মই জুবিন গাৰ্গদেৱৰ বহুত মানে ডাঙৰ ফেন হয় তেওঁতো জুবিন গাৰ্গদেৱক লৈ ৰাজনীতি কৰিছে সেই ৰাজনীতিৰ লিষ্টখন কি ক্ষেত্ৰত ৰাজনীতি কৰিছে সেই লিষ্টখন পিছত জনাই আছোঁ কিন্তু এতিয়া এটা প্ৰমাণ দিওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমান জুবিন গাৰ্গদেৱৰ ডাঙৰ ফেন হয় বিগ ফেন হয় এইটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজ মই ভিডিঅ' জাৰ্নেলিষ্টক অনুৰোধ জনাম জুম কৰিবৰ কাৰণে এইটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজ বিজেপিৰ যিটো ভাইটি চেল আছে ভাইটি চেলকো অনুৰোধ কৰিছোঁ কংগ্ৰেছৰ মানুহখিনি পিছত নালাগি পেলাই এই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আজি এই ফেচবুক পেজটো চেক কৰিব এতিয়া ফেচবুক পেজটো কিয় দেখুৱাইছোঁ মই এতিয়া দেখুৱাইছোঁ ইয়াত গ'লোঁ যোৱাৰ পিছত যাম আমি এই ফলোয়িং আৰু ফলোৱাৰ্ছ আৰু ফলোয়িং আছে ঠিক আছে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ফলোয়িঙৰ ছেকশ্যনটো যাম তেওঁনো কাক ফলো কৰে আমি চাম এয়া চাওক কাক ফলো কৰে মেহবুবা মুফতিকে আদি কৰি সবকে ফলো কৰি থোৱা আছে ইয়াত চাওক জুবিন গাৰ্গদেৱক ফলো কৰিছেনে লাষ্টত অমিত শ্বাহ আছে মেহবুবা মুফতিৰ পৰা আদি কৰি সকলো আছে টাইমছ অফ ইণ্ডিয়াৰ পৰা আদি কৰি সকলো আছে কিন্তু প্ৰাগ নিউজ আছে অসম লাইভ 24 আছে কিন্তু জুবিন গাৰ্গদেৱৰ তেওঁ ফলো কৰিছেনে চাওকচোন চাওক মাত্ৰ 31 জন ফলো কৰিছে 31 জনৰ ভিতৰত
ময়ো জুবিন আপুনিও জুবিন যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কয় এবাৰো জুবিন গাৰ্গ দেৱক ইমানে যদি ভাল পায় তে এবাৰো ফেচবুক পেজটো কিয় ফলো নকৰিলে অনুৰাগীজন ক'ত আছে ক'ত ব্যস্ত তেওঁ নতুন নতুন পৰিকল্পনা কি কৰিছে এইবিলাক তেওঁ জানিবলৈ মন নাযায়নে এতিয়া জুবিন গাৰ্গ দেৱক লৈ ৰাজনীতি কৰিবলৈ অলপো লাজ নালাগেনে এইখন চৰকাৰ ইমান মিছা কথা ক'ব পাৰে ইমানে মিছা কথা ক'ব পাৰে মানে এওঁলোকৰ মতে ৰাইজেও মিছা কথা কওক জাতিলাওটোক জাতিলাও বুলি ক'ব নালাগে ৰাইজে এতিয়া জাতিলাওটোক বেঙেনা বুলি ক'বলৈ দিব এওঁলোকে ইমান তলৰ খাপৰ মানুহ এওঁলোকে গছৰ গুৰি কাটি পেলাই গছৰ ওপৰত পানী দিয়ে আজি যে জুবিনদাৰ ন্যায় কাৰণে আন্দোলনত নামিব তেন্তে গৃহ বিভাগ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া ব্যৰ্থ হৈছে লাজ নালাগে শ্লোগান কি দিব যে বিজেপি বাচাও হিমন্ত বিশ্ব শৰ্মা হটাও ক'ব পাৰিব তেওঁলোকে যিসকল বিজেপি কৰ্মীয়ে আপোনাৰ প্ৰতিবাদত নামিব তেওঁলোকে ক'ব পাৰিবনে তেওঁলোকে কিহৰ কাৰণে প্ৰতিবাদত নামে কাৰণ এখন চৰকাৰ বিফল হৈছে কাৰণে বিজেপিয়ে আকৌ প্ৰতিবাদত নামিব জুবিনদাৰ ন্যায় কাৰণে মুখ্যমন্ত্ৰীয়ে মানে জাষ্টিছ দিব পৰা নাই সেইকাৰণেতো বিজেপি কৰ্মীসকলে আন্দোলনত নামিব তেনেহ'লে শ্লোগান কি হ'ব অসমৰ ৰাইজে জানিব বিচাৰিছে বিজেপি বাচাও হিমন্ত বিশ্ব শৰ্মা হটাও হ'বনে নহয় শ্লোগান দিব পাৰিবনে বিজেপি কৰ্মীসকলে যে জুবিনদাৰ ন্যায় বিচাৰ লাগে ক'ব পাৰিবনে বিজেপি গো বেক ক'ব পাৰিবনে বিজেপি চৰকাৰ হাই হাই ক'ব পাৰিবনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ বুলি বিজেপি কৰ্মীসকলে ক'ব পাৰিবনে নোৱাৰে সেইটোহে আচল কথা ৰাইজক দেখুৱাই পেলাই জুবিনদাৰ নামত ৰাজনীতি কোনে কৰি আছে প্ৰথম দিনাৰ পৰা সকলোৱে জানে যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে এতিয়া শ্লোগানটো দিছে ময়ো জুবিন আপুনিও জুবিন কিন্তু ফেচবুকত তেখেতৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ফেচবুক পেজত কিয়নো জুবিন দাক আমি দেখা নাপালোঁ কিয় ফলো নকৰিলে এয়াই নেকি তেওঁৰ প্ৰেম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নাটক কৰাত খুব ভাল আৰু গোটেই বিজেপি দলটোৱে মাৰ্কেটিং আৰু নাটকত 1 নম্বৰত থাকে তেওঁলোকে এষাৰ কথা আছে ন শগুন যিমান ওপৰত নুৰক কিয় সদায় মৰা শৰ ওপৰতে চকু তেওঁ যিমান ডাঙৰ পদবীত নাথাকক কিয় সদায় এনে ধৰণৰ ৰাজনীতি কৰি থাকিব তাৰ বাহিৰে এখন চৰকাৰ একো নাই আপোনাৰ চেহেৰাটো জুবিন কেতিয়াও নহয় আপোনাৰ আদৰ্শ কেতিয়াও জুবিন নহয় আপুনি মানুহৰ মাজত মানুহক বিভাজন কৰিবলৈ প্ৰতিটো মুহূৰ্তত চেষ্টা কৰি থাকে ক'ত জুবিন হ'বলৈ আহিছে আপুনি লাজ নাই এনেকুৱা কথা কেতিয়াও নক'ব এইবিলাক ধৃষ্টতা আচলতে অসমৰ ৰাইজৰ আন্দোলনটো বোলে নিগেটিভ আন্দোলন আৰু বিজেপিয়ে কৰিব পজিটিভ আন্দোলন জয়ন্ত মল্ল বৰুৱা হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া সেই মানুহবিলাকে নিজকে জুবিন বুলি ক'লে মানুহে পাগল বুলি ক'ব আপোনালোকক লাজ নালাগে আপোনালোকৰ প্ৰতিটো মুহূৰ্তত হিন্দু মুছলমান জাত পাত সেইবিলাকত ব্যস্ত থকা মানুহটোৱে ঘপককে জুবিন হৈ যাব জুবিনদাৰ মৃত্যুৰ পাছত তেওঁ আচলতে গোটেই সমাজখনক একত্ৰিত কৰিলে ধৰ্মক লৈ যিটো বিভাজন আছিলে বিজেপিয়ে যিটো কৰিছিলে সেইবিলাক নাইকিয়া কৰিলে আৰু এই সময়ছোৱাত তেওঁ পুনৰ হিন্দু মুছলমানৰ ৰাজনীতি কৰিছে কেতিয়াবা চেনি ফ্ৰীকে দিম আলু ফ্ৰীকে দিম মিঠাতেল ফ্ৰীকে দিম কেতিয়াবা তেওঁ বিহু লাগিছে আপোনাৰ এই ঝুমুৰ নৃত্যৰ যিবিলাকে অংশগ্ৰহণ কৰিছিলে কোনে কোনে বিয়া হলি সেই কথাই সুধিছিলে মোবাইল কাক লাগিব পূজাৰ মণ্ডপে গৈ সেলফি উঠিছিলে যে মহিলা যুৱতীবিলাকৰ লগত আপোনাৰ যে সিৰিয়াসনেস নাই জুবিনদাৰ মৃত্যু হোৱাৰ এসপ্তাহ নহওঁতে যে সেলফি লৈ উঠিছিলে পূজা মণ্ডপবিলাকত এইবিলাকতো আমি দেখি আছো না আপুনি সঁচাকে জুবিন অনুৰাগী হয় নে নহয় আপুনি ভুৱা অনুৰাগী ভুৱা মুখ্যমন্ত্ৰী আপোনালোকে ভালকে চালে দেখিব জুবিনদাৰ মৃত্যুৰ পাছত যেনেকে তদন্ত প্ৰক্ৰিয়াটো চলিছে আপোনালোকে দেখিব যে সেই শামকানু মহন্ত হিমন্তদাৰ ভাইক তেখেতকতো পূজাৰ ছুটি আপোনাৰ 6 তাৰিখলৈকে দিছিলে পূজা চলিছিলে কেৱল আপোনাৰ 1 তাৰিখলৈকে জানে নহয় এই কথাবিলাক অসমৰ ৰাইজে গতিকে শামকানু মহন্তক বচাবৰ কাৰণে আৰম্ভণিৰ দিনটোৰ পৰা কেনেকে চেষ্টা চলাইছে কিন্তু অসমৰ সকলো ৰাইজে দেখি আছে আৰু এতিয়া ময়ো জুবিন আমিও জুবিন ক'বলৈ আহিছে আপুনি ময়ো জুবিন আমিও জুবিন বুলি ক'বলৈ আপোনালোকৰ আসলে কোনো ধৰণৰ নৈতিক অধিকাৰ নাই মই এটা কথা কৈছো জুবিন দাই আপুনি মই এটা চ্যালেঞ্জ দিছো আপোনাক যে জুবিন দাই নিজকে বামপন্থী বুলি কয় আৰু হিমন্ত বিশ্ব শৰ্মাই বামপন্থী বুলি ক'লে বামপন্থী মানুহবিলাক তেওঁ দেখিব নোৱাৰে আৰু বামপন্থী শব্দটো শুনিলে তেওঁৰ মানে আপোনাৰ বিচাই টকাটি জেগজেগাই উঠে আচলতে সহ্য কৰিব নোৱাৰে বামপন্থী শব্দটো আৰু সেই মানুহতে জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰিব বুলি জুবিন দাই নিজকে সোশ্যালিষ্ট বুলি কৈছিলে জুবিন দাই নিজকে কমিউনিষ্ট বুলি কৈছিলে জুবিন দাৰ আইডল চে গুয়েভাৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ আইডল হিটলাৰ কথাবিলাক চাওক আপোনালোকে বিজেপি জুবিন দাই বটলা পাৰ্টি বুলি কৈছে বিজেপি ভোট নিদিবলৈ অসমৰ ৰাইজক কৈছে গতিকে আপুনি বিজেপিৰ আদৰ্শ আৰু আমাৰ জুবিন দাৰ আদৰ্শ আকাশ পাতাল ডিফাৰেন্স আছে আৰু আপোনালোকে ময়ো জুবিন আমিও জুবিন ক'বলৈ আহিছে ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে হিন্দু মুছলমান কৰি দিনটো পাৰ কৰাই
মানুহৰ মাজত সাম্প্ৰদায়িক বিষবাস্প বিয়পাই থাকে যিবিলাকক ঘোৰ বিৰোধিতা কৰিছিল জুবিন দাই আৰু এইকেইটা এতিয়া আপোনাৰ ময়ো জুবিন আমিও জুবিন কৰিবলৈ আহিছে লাজ নালাগে জুবিন দাৰ নাম নলব আপোনালোকে সঁচা কথা কৈছো খং উঠি আহে নেকি কি ময়ো জুবিন আমিও জুবিন হাৱাল হৈ গৈছে নেকি 100 বছৰতে এজন জুবিন পাবনে নাই আপোনালোক গোটেই বিজেপি সভা যে জুবিন হ'বলৈ গৈছে জুবিন দা একক আৰু অনন্য ওৱান এণ্ড অনলি ইয়াত আপুনি হিমন্ত বিশ্ব শৰ্মা আপোনাৰ চেহেৰাটো জুবিন কেতিয়াও নহয় আপোনাৰ আদৰ্শ কেতিয়াও জুবিন নহয় আপুনি মানুহৰ মাজত মানুহক বিভাজন কৰিবলৈ প্ৰতিটো মুহূৰ্তত চেষ্টা কৰি থাকে ক'ত জুবিন হ'বলৈ আহিছে আপুনি লাজ নাই এনেকুৱা কথা কেতিয়াও নক'ব এইবিলাক ধৃষ্টতা আচলতে অসমৰ ৰাইজৰ আন্দোলনটো বোলে নিগেটিভ আন্দোলন আৰু বিজেপিয়ে কৰিব পজিটিভ আন্দোলন সঁচাকে দেই আজি জুবিনদাৰ পৰিয়ালৰ ফালৰ পৰা আজি গৰিমা বৌহঁতে চবে সকলোৱে কৈছে যে #justice4jubin সকলোকে লিখিবলৈও কৈছে সেই আন্দোলনটো মুখ্যমন্ত্ৰীয়ে নিগেটিভ আন্দোলন বুলি ক'বলৈ আহিছে অসমৰ ৰাইজে জুবিনদাক ন্যায় দিয়ক বুলি কৈছে সেই আন্দোলনটো কেনেকৈ নিগেটিভ হ'ল হত্যাকাৰীক ফাঁচি দিয়ক বুলি কৈছে সেইটো কেনেকৈ নিগেটিভ আন্দোলন হ'ল ময়ো জুবিন আমিও জুবিন সেইটো পজিটিভ লাজ নাই জুবিনদাক লৈ ৰাজনীতি কৰিবলৈ লাজ নালাগে জুবিনদাই পলিটিক্স নকৰিবা বন্ধু বুলি কৈ থৈ গৈছে আৰু এতিয়া মানে নকওঁ আৰু গৰুচুৰ পাৰ্টিয়ে আপোনাৰ ময়ো জুবিন আমিও জুবিন বুলি ক'ব জয়ন্ত মল্ল বৰুৱাক জুবিনদাই নিজে গৰু বুলি কৈছিলে সেই গৰুৱে যেতিয়া আপোনাৰ মই জুবিন বুলি ক'লে অসমৰ মানুহে কি বুলি ক'ব মানে কি হৈছে আচলতে আপোনালোকৰ কি হৈছে সেই কথাটো আমি বুজি পোৱা নাই কোনো চিৰিয়াছনেছ নাই আমি ভাবিছিলো জুবিনদাৰ ক্ষেত্ৰত অন্তত পলিটিক্স নহ'ব যে জুবিনদাৰ মৃত্যুৰ পাছত সকলো দল সংগঠন যিমান আছে নাগৰিক সমাজ সকলোৱে একগোট হৈ জুবিনদাক কেনেকৈ ন্যায় দিব পাৰি সেই কথাটোহে চিন্তা কৰিব লাগিছিলে এতিয়া ভাগ কৰাৰ কামত ব্যস্ত মানে কিয় এক হ'ব পৰা নাই জুবিনদাই সমাজখনক একত্ৰিত কৰিছে সকলো ধৰ্ম জাতি সকলোকে একত্ৰিত কৰিছে তেওঁ নিজে কৈ থৈ গৈছে যে তেওঁৰ কোনো জাতি নাই ধৰ্ম নাই সেই কথা এনেই কোৱা নাই তেওঁ এনেকুৱা এখন সমাজ ব্যৱস্থা বিচাৰিছিলে বিজেপিৰ এই হিন্দুত্ববাদৰ এই সমাজ ব্যৱস্থা বিজেপিয়ে যিটো চলাই আছে সেইবিলাক বিচৰা নাছিলে জুবিনদাৰ আদৰ্শ প্ৰচাৰ কৰিম বুলি ক'বলৈ আহিছে এতিয়া প্ৰচাৰ কৰক আমাৰ সহযোগিতা থাকিব আপুনি ক'ব লাগিব যে এই হিন্দুত্ব এইবিলাক যে কি আছিলে হিন্দুত্ব সেইবিলাক পৰিহাৰ কৰি আপুনি ক'বনে আমি বাওঁপন্থী বুলি আমি ছ'চিয়েলিষ্ট লেফটিষ্ট বুলি শ্লোগান আনিব পাৰিব তেতিয়া সকলো ৰাইজে আহিব জুবিনদাৰ আদৰ্শ বিজেপিয়ে আপোনাৰ লাষ্টত বুজি পাই মেলি আঁকোৱালি লৈছে সেই কথাটো আমি ভাবিম তেতিয়া আপোনালোকৰ সেই হিন্দুত্ব বাকী ডাইভাৰ্চিটিৰ কথাতে আপোনালোকে কেতিয়াও গ্ৰহণ নকৰে এনেকুৱা নাটক নকৰিব সঁচাই কৈছো একদম মাথা গৰম হৈ আছে আপোনালোকে এনেকুৱা ফটোৱা কথা কৈ জুবিনদাৰ ক্ষেত্ৰত পলিটিক্স কৰিবলৈ যে আহিছে এইটো দুৰ্ভাগ্যজনক কথা আৰু আপোনালোকে আচলতে এই মুহূৰ্তত অসমৰ যে জাতীয় শত্ৰু হয় এই বিজেপি পাৰ্টিটো এই হিমন্ত বিশ্ব শৰ্মা যে অসমৰ জাতীয় শত্ৰু নিজে নিজক আজি পৰিচয় দিছে জুবিনদাই ৰাইজক একত্ৰিত কৰাৰ কথা কয় হিমন্ত বিশ্ব শৰ্মাৰ বিভাজনৰ কথা কয় জুবিনদাই সমাজবাদী বুলি কয় হিমন্ত বিশ্ব শৰ্মাই হিন্দুত্ববাদী বুলি কয় নিজকে গতিকে ডিফাৰেন্সটো আকাশ পাতাল জুবিনদাই কয় কা আমি নামানো হিমন্ত বিশ্ব শৰ্মাই কা লাগিবই জুবিনদাক চেলেঞ্জ কৰি খানাপাৰাত 1 লাখ মানুহৰ সমাৱেশ পাতে পতামানটো কোন জুবিন অনুৰাগী তেনেকুৱা নেকি কেনেকুৱা ভুৱা জুবিন অনুৰাগী আপোনাৰ এই লতাশিল খেলপথাৰত কাৰ বিৰোধিতা কৰি জুবিনদাই যিটো আহ্বান জনাইছিলে সকলোকে ওলাই আহিবৰ কাৰণে তাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাই কেনেকুৱা নক'বলৈ কথা ক'লে খানাপাৰা ফিল্ডত দেখিলে নাই আপোনালোকে গতিকে সেই কথাবিলাক অসমীয়া ৰাইজে মনত ৰাখিছে আপুনি জুবিনদাৰ ঘোৰ শত্ৰু ৰাজ্যৰ পৰিস্থিতি বহুত বেয়ালৈ গতি কৰি আছে আপোনালোকে সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমৰ যোগেদি দেখি আছে অকল সকলোৱে বিচাৰিছে জুবিনদাৰ ন্যায় জুবিনদাৰ অনুৰাগীসকলে বিচাৰিছে মাত্ৰ জুবিনদাৰ ন্যায় জুবিনদাৰ অনুৰাগীসকলে যাতে ন্যায় পায় জুবিনদাৰ লগত কি হৈছিল সকলোৱে জানিবলৈ বিচাৰি আছে কিন্তু সেয়া জানো সম্ভৱ হৈছে আজি 1 মাহে হৈ গ'ল কিন্তু সমগ্ৰ অসমবাসী আজি কান্দোনত ভাঙি পৰিছে জুবিনদাৰ বৌলৈ চালে বেয়া লাগে ইমান ভাঙি পৰিছে তেওঁৰ পৰিয়ালটো কিন্তু এই কালপ্ৰিট কেইটাই যে নিবিনি আমাৰ মাজৰ পৰা নিবিনি জুবিনদাক মাৰিলে এই কালপ্ৰিট কেইটা যে এতিয়ালৈকে শাস্তি পোৱা নাই সেইটোৱে মানে বহুত দুখ লগা জুবিনদাৰ ইমান আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব বুলি ইমান সোনকালে কোনো ভবা নাছিলে আৰু এনেকুৱা মৃত্যু যে তেওঁ কেনেদৰে মৃত্যু হৈছিল এইটো জানিবলৈ কাৰণে সকলোৱে আশাৰে বাট চাই আছে এই কালপিতকেইটা এতিয়ালৈকে যে শাস্তি পোৱা নাই কিয় তেওঁলোকৰ এতিয়ালৈকে শাস্তি নোপোৱাকৈ ইমান দিনে
আছে সেইটোৱে সকলোৱে বিচাৰিছে। সকলোৱে এতিয়া দেৱালী নাপাতো কৈছে, আপোনাৰ বিহু নাপাতে, ঈদ নাপাতে, আৰু কি লাগে কওকচোন। জুবিনদাৰ কাৰণে সকলোৱে চব এৰি দিছে, সকলো ফূৰ্তি এৰি দিছে, মাত্ৰ জুবিনদাৰ ন্যায় বিচাৰিছে।